স্বাগতম বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপুনি জৰিয়তে বাবে কেনেদৰে পঞ্জীয়ন কৰিব পাৰে। পঞ্জীয়ন কৰিবলৈ প্ৰথমে প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা টোকেন পকেট এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰাৰ পিছত ইয়াত আপুনি বুটামত ক্লিক কৰিব। আপুনি আন্তঃপৃষ্ঠটো এনেদৰে দেখিব। আপুনি ইয়াত কোনো একাউণ্ট নাই আৰু এতিয়া সৃষ্টি কৰক বুটামত ক্লিক কৰিব। তাৰ পিছত ইয়াত সন্ধান বাৰত আপুনি লিখিব লাগিব। আপুনি লিখাৰ লগে লগে আপোনাৰ সন্মুখত এটা ৱালেট আৰু নেটৱৰ্ক ওলাব। আপুনি ইয়াক নিৰ্বাচন কৰিব লাগিব। নিৰ্বাচন কৰাৰ পিছত ক্লিক কৰক। তাৰ পিছত ইয়াত আপুনি আপোনাৰ পাছৱৰ্ড ছেট কৰিব লাগিব, যি পাছৱৰ্ড ৰাখিব বিচাৰে। আপুনি ইয়াত সেই গুপ্ত শব্দ টাইপ কৰিব। গুপ্ত শব্দ টাইপ কৰাৰ পিছত পুনৰাবৃত্তি গুপ্ত শব্দত আপুনি ইয়াত একেটা গুপ্ত শব্দ টাইপ কৰিব লাগিব। একেটা পাছৱৰ্ড টাইপ কৰাৰ পিছত ক্লিক কৰক। ক্লিক কৰক। তাৰ পিছত ক্লিক কৰক। তাৰ পিছত এই তিনিটা বস্তু নিৰ্বাচন কৰক আৰু ক্লিক কৰক। ইয়াত আপুনি ডিছপ্লেত টেপ কৰাৰ বিকল্প দেখিব আৰু সতেজ পুনৰুদ্ধাৰ কৰিব। ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে সন্মুখত টা বাক্যাংশ দেখা পাব। এইবোৰৰ স্ক্ৰীনশ্বট ৰাখক। এতিয়া ক্লিক কৰক আৰু ইয়াত সকলো বাক্যাংশ ক্ৰম অনুসৰি চেক কৰক। এতিয়া আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ ৱালেটটো সৃষ্টি হ'ব। এতিয়া আপুনি ক্লিক কৰক। আপোনাৰ সন্মুখত এটা কোড আৰু ৰিচিভিং ঠিকনা দেখা যাব। ইয়াৰ পৰা গ্ৰহণ ঠিকনা কপি কৰক আৰু এই গ্ৰহণ ঠিকনাত কিছুমান কোড যোগ কৰক। আপুনি দেখিছে যেনেকৈ ইয়াত কিছুমান কোড যোগ কৰিছো। এতিয়া ইয়াত আৱিষ্কাৰ বুটামটোত ক্লিক কৰক। তাৰ পিছত ইয়াত সন্ধানত আপুনি আপোনাৰ ৰেফাৰেল লিংক পেষ্ট কৰিব লাগিব। যিজন নেতাই আপোনাৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে, আপুনি তেওঁৰ ৰেফাৰেল লিংক লৈ ইয়াত পেষ্ট কৰিব। পেষ্ট কৰাৰ পিছত ক্লিক কৰক। এই ঠিকনাত ক্লিক কৰক। এতিয়া আপুনি ক্লিক কৰক। তাৰ পিছত ক্লিক কৰক। ইয়াত কনফাৰ্ম পেমেণ্ট পপআপ খোল খাব। পেমেণ্ট নিশ্চিত কৰকত ক্লিক কৰক। এতিয়া আপুনি আপোনাৰ পাছৱৰ্ড দিব বা ফিংগাৰপ্ৰিণ্ট প্ৰমাণীকৰণৰ জৰিয়তে ইয়াত আপুনি পাছৱৰ্ড দিব। সবিশেষ প্ৰৱেশ কৰাৰ পিছত কিছু সময়ৰ পিছত আপুনি এটা বাৰ্তা পাব যে পঞ্জীয়ন সফল হৈছে। এতিয়া যেতিয়া আপুনি ক্লিক কৰে তেতিয়া এই সকলোবোৰ বিকল্প দেখা পাব। তলৰ ক্লিক কৰি আপুনি ৰেফাৰেল লিংকটো কপি কৰিব পাৰে আৰু আপুনি বিচৰা যিকোনো সদস্যৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। গতিকে এইদৰে আপুনি ইয়াত পঞ্জীয়ন কৰিব পাৰে। বহুত বহুত ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম।